আসসালামু আলাইকুম রহমতুল্লাহি বাবরকাতু। এবাৰ নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফজৰৰ নামাজ পঢ়ি নিজৰ ঘৰলৈ উভতি আহিল আৰু নিজৰ ঘৰত আহি নিজৰ বিবিক দেখা পালে হজৰত উম্মে জুৱাইৰিয়া ৰাদিয়াল্লাহু তাআলা আনহা যে তেওঁ নামাজৰ পিছত সেই স্থানতে বহি আছে আৰু জিকিৰ আজকাৰত মশগুল আছে। তো নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেওঁক এই অৱস্থাতে দেখা পাই গুচি গ'ল আৰু প্ৰায় শাস্ত্ৰৰ সময়ত যাক আমি সালাতুদ দুহা বুলি কওঁ, যেতিয়া ধৰক শাস্ত্ৰৰ নামাজৰ সময় হয়, ধৰক আপুনি সূৰ্যটো যেতিয়া মানে বুলন্দ হৈ যায়, এতিয়া সময় শাস্ত্ৰৰ সময় বুলি ক'লে জহুৰৰ ৱক্ত আৰু আপোনাৰ সূৰ্য উদয় ইয়াৰ মাজৰ যিখিনি সময় ধৰক প্ৰায় আপোনাৰ 9 বা 9:30 বজাত, এইখিনি সময়ত ধৰি লওক। তো এই সময়ত নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম পুনৰবাৰ ঘৰত আহিল। তো ঘৰত আহি সেই হজৰত উম্মে জুৱাইৰিয়া ৰাদিয়াল্লাহু তাআলা আনহা তেওঁৰ বিবিক সেই একে অৱস্থাতে দেখা পালে আৰু সুধিলে যে হে উম্মে জুৱাইৰিয়া, তুমি সেই এতিয়াও তেনেকৈ বহি আছানে? মানে ফজৰৰ পিছত যি মই তোমাক দেখা কৰি কিনে গুচি গৈছিলোঁ, তুমি সেই সময়ৰ পৰা এতিয়ালৈকে এই অৱস্থাতে সেনেকৈ মানে জিকিৰ মানে বহি আছানে এই অৱস্থাতে? তো নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক তেওঁ ক'লে যে হয় ইয়া ৰাছূলুল্লাহ, মই এনেকৈ আছোঁ। তো ইয়াৰ পিছত নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে খুব সুন্দৰ এটা দোৱা, এটা জিকিৰ, এটা মানে কালিমা শিকাইলে। তেওঁ ক'লে, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে যে হে উম্মে জুৱাইৰিয়া, মই তোমাক দেখা কৰি যোৱাৰ পিছত তোমাৰ পাছত মই 4টা কলিমা 3বাৰ পঢ়িছোঁ। মই 4টা কলিমা 3বাৰ পঢ়িছোঁ আৰু তুমি এতিয়ালৈকে যিমান তসবিহ আজকাৰ কৰি আছা, মই কিন্তু তোমাতকৈ সেই 4টা কলিমা 3বাৰ পঢ়াৰ পিছত তুমি যিমানখিনি এতিয়ালৈকে তসবিহ আজকাৰত মানে মশগুল আছা, তোমাতকৈ কিন্তু মই বেছি ফজিলত লাভ কৰিলোঁ। তো হজৰত উম্মে জুৱাইৰিয়া ৰাদিয়াল্লাহু তাআলা আনহা সুধিলে, ইয়া ৰাছূলুল্লাহ, সেইটো কি কলিমা হয়, মোকো কৈ দিয়ক। তো তেতিয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সেই কলিমাটো শিকাই দিলে। সেই 4টা কলিমা কি হয়? সুবহানাল্লাহি ওয়া বিহামদিহি আদাদা খালকিহি ওয়া রিদা নাফসিহি ওয়া জিনাতা আরশিহি ওয়া মিদাদা কালিমাতি। মাশাআল্লাহ, সব কি সুন্দৰ কলিমা হয়, য'ত আল্লাহৰ প্ৰশংসা আছে। सुबहानल्लाहि व बिहम्दिही, पाकीज़गी है अल्लाह की और उसके तारीफ़ के साथ। अदद खल्क़िही, जितनी उसकी मखलूक की गिनती है। व रिज़ा नफ्सिही, जितनी उसको पसंद है। वज़ीनत अर्शिही, और जितना उसके अर्श का वज़न। व मिदाद कलिमाती, और जितनी उसके कलिमात की स्याही है। तो आहक इनशाअल्लाह आमी এতিয়া বৰ্তমান ৰমজান মাহ, তো বহুতে বুলি নহয়, সকলোৱে ফজৰ নামাজটো পঢ়ে। তো ফজৰৰ নামাজৰ পিছত বাকী যি আপোনালোকে তসবিহ আজকাৰ কৰে, তাৰ লগতে আপোনালোকে এই দোৱাটো, এই কলিমাখিনিও এড কৰি দিয়ক আৰু ইমানখিনি সওৱাবৰ সমভাগী হ'ব পাৰিব আপুনি, যিমানখিনি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেওঁৰ বিবি হজৰত উম্মে জুৱাইৰিয়া ৰাদিয়াল্লাহু তাআলা আনহাক শিকাইছিলে। তো এতিয়াৰ পৰা ৰমজান মাহ বুলি এই আমলটো খাছ নহয়। ৰমজান মাহৰ কথা মই এই কাৰণে কৈছোঁ যে চবেই যিহেতু ফজৰৰ নামাজ পঢ়ে, এই সময়ত যিহেতু ডেইলি ফজৰ নামাজ পঢ়া যায়, তো এতিয়াই এটা অভ্যাসত যেতিয়া পৰিণত হ'ব, এই দোৱাটো যেতিয়া, এই জিকিৰটো, এই কালিমাটো যেতিয়া আপুনি ফজৰ নামাজৰ পিছত ৰেগুলাৰ যেতিয়া পঢ়া অভ্যাস কৰিব ৰমজান মাহত, তেতিয়াহ'লে কি হ'ব, অনা ৰমজানতো আপোনাৰ এই আমলটো বাকী থাকিব, আপুনি মানে অভ্যাসত পৰিণত হ'ব আপোনাৰ এই আমলটো। ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে বেলেগকো শ্বেয়াৰ কৰিব আৰু বেলেগকে দোৱাটোৰ কথা ক'ব, যাতে বেলেগো আমল কৰে, আপোনাৰ কাৰণে যাতে সৎকাই জৰিয়া হয়, মোৰ কাৰণে যাতেও এইটো এটা মানে সৎকাই জৰিয়া হয়।